তেওঁলোকে উচিত ব্যৱস্থা কৰক, তেওঁলোকে সীমা পাৰ কৰাই থৈ আহক। আজি 19 লাখ যি বিদেশী নাগৰিকৰ সমস্যা আছিলে, কা আন্দোলনৰ সময়ত যি ছাৰ্ভে ৰিপৰ্ট ওলাইছিলে, সেই 19 লাখ বিদেশী ক'ত গ'ল? আজি ডাবল ইঞ্জিনৰ চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই হওক, সৰ্বানন্দ সোণোৱালেই হওক, আজি আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক, আহি ইয়াত ডিঙি ফুলাই ফুলাই কি কৈছিলে যে তেওঁলোকে বিদেশী যিমান আছে সকলোকে টানি টোপোলা বান্ধি ভাৰতৰ বাহিৰলৈ পঠিয়াই দিব। কিন্তু আজি কি হৈছে? আমি ক'ত দেখিছোঁ বিদেশী যদি হয় তেওঁলোকক বিদেশী বুলি চিনাক্ত কৰক, আৰু ডিটেনশ্যন কেম্পত থকা 63গৰাকী বিদেশী তেওঁলোকে সীমা পাৰ কৰাই থ'বলৈ আজিলৈকে কিয় সাহস কৰিব পৰা নাই? যদি তেওঁলোক বিদেশী তেনেহ'লে বিদেশী হয় যদি তেওঁলোক জোৰ মানুহ তালৈকে পঠিয়াই দিয়ক। কিন্তু সেইটো নকৰি তেওঁলোকে মানুহবিলাকক হাৰাশাস্তি কৰিছে, ঘৰ বাৰী ভাঙি দিছে, থাকিবলৈ ঠাই নোহোৱা কৰিছে। গতিকে এই কথা আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। চৰকাৰী ভূমি উচ্ছেদ কৰিব লাগিব, কিন্তু এয়া নিয়মৰ মাজেৰে কৰিব লাগিব। যধে মধে গৈ যেতিয়াই তেতিয়াই গৈ মানুহবিলাকক হাৰাশাস্তি কৰিব নোৱাৰে, কাৰণ তাত পঢ়া শুনা ল'ৰা ছোৱালীও থাকে, তাত স্কুলীয় ল'ৰা ছোৱালী থাকে। গতিকে এই ল'ৰা ছোৱালীবিলাকৰ কিতাপ কানিৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে আজি চচলে হওক বা আজি এই আমাৰ বাহিনী নদী পাৰতে হওক উচ্ছেদ কৰা, ইমান ল'ৰা ছোৱালীয়ে পৰীক্ষা দিবলৈ নোৱাৰিলে, কিতাপ কানি নষ্ট হৈ গ'ল। গতিকে এই যে চৰকাৰী ভূমি উচ্ছেদৰ নামত যি অত্যাচাৰ চলিছে হিমন্ত বিশ্ব শৰ্মাৰ, এই অত্যাচাৰ তেওঁলোকে বন্ধ কৰিব লাগিব। এই কথা আম আদমি পাৰ্টীয়ে দাবী কৰিছে। মই আন এটা বিষয় সুধিছোঁ যে বড়োলেণ্ডৰ যি ছাত্ৰ সংগঠন আছে APMটোৱে কালি এটা তেওঁলোকৰ আন্দোলন আছে, সেই আন্দোলনতে তেওঁলোকে কৈছে অসমীয়া ভাষা তেওঁলোকে নিলিখিব যদি এনেধৰণৰ আচলতে অত্যাচাৰ সংখ্যালঘুৰ ওপৰত দেখি। এই গোটেই বিষয়টো অসমীয়া ভাষা নিলিখা এটা যি সিদ্ধান্ত এই ধৰণলৈকে এই সিদ্ধান্ত চাওক, এগৰাকী মুখ্যমন্ত্ৰীয়ে কি কয় যে তেওঁ ভাৰতৰ ভিতৰত অসমখনক 5 নম্বৰ ৰাজ্য বনাম বুলি কয়। সেইজন মুখ্যমন্ত্ৰীয়ে APSCৰ পৰা কিয় অসমীয়া ভাষাৰ প্ৰশ্ন কাকতখন তেওঁ নোহোৱা কৰি পেলালে, সেই কথাৰ তেওঁ জবাব দিব লাগিব। আজি অসমীয়া ভাষা ৰূপলী ভাষা মৰ্যাদা দিয়াৰ পিছতো কি কাৰণত এই ধৰণে APSCৰ পৰা এই কাকতখন বাদ দিয়া হ'ল, সেই প্ৰশ্নৰ উত্তৰ তেওঁ দিব নোৱাৰে। আজি হিন্দু আৰু মুছলমানৰ ৰাজনীতি কৰি তেওঁলোকে কি কৰিছে? এই মানুহখিনি মুখেৰে ক'বলৈ বাধ্য কৰাইছে যে যিখিনি মানুহে আজি নিজৰ মাতৃভাষা অসমত থাকি অসমীয়া বুলি লিখিবলৈ তেওঁলোকে আজি বছৰ বছৰ ধৰি লিখি আহিছে, তেওঁলোকক মানসিকভাৱে অত্যাচাৰ কৰিছে, তেওঁলোকক ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰিছে, তেওঁলোকে এইখিনি কথা ক'বলৈ বাধ্য হৈ পৰিছে। গতিকে এয়া এক ষড়যন্ত্ৰ, আৰু ইয়াত হ'ল নাগপুৰীয়া ৰাজনীতি চলিছে। ইয়াত হিন্দী ভাষা জাপি দিবলৈ বিচাৰে, ইয়াত অন্য ভাষা জাপি দিবলৈ বিচাৰে। আজি আমাৰ LP স্কুলবিলাকত বাহিৰৰ পৰা হিন্দী ভাষাৰ শিক্ষক আনি পেলাই নিযুক্তি দিছে। আমাৰ ল'ৰা ছোৱালী যি চৰকাৰী স্কুলত পঢ়ে 5% যি সংৰক্ষণ আছে, সেই সংৰক্ষণ তেওঁলোকে নোহোৱা কৰিলে। গতিকে এই ধৰণে এটা জাতি বিৰোধী দল, বিজেপি দলটো এটা জাতি বিৰোধী দল, অসমীয়া ভাষা বিৰোধী দল। এই দলটোৱে আমাৰ অসমখনক আচলতে শেষ কৰিছে, তিলে নিষেধ কৰিবলৈ বিচাৰিছে। গতিকে কোনোবাই খং খাই পেলাই যদি কৈছে যে কাইলৈৰ পৰা আমি অসমীয়া ভাষা নিলিখোঁ, কিন্তু তেওঁলোকক আচলতে ক'বলৈ বাধ্য কৰাইছে, আৰু তেওঁলোকে সেই বাধ্য হৈ খঙত এইখিনি কথা তেওঁলোকে কৈছে। কিন্তু এটা কথা ঠিক, অসমীয়া ভাষা জীয়াই থাকিব, যেতিয়ালৈকে অসমীয়া জাতি থাকিব তেতিয়ালৈকে অসমীয়া ভাষা জীয়াই থাকিব, আৰু অসমত অসমীয়া ভাষা সকলোৱে ক'ব বা সকলোৱে কৈ আহিছে। গতিকে বিজেপি দলৰ যি কুচক্ৰান্ত, যি ৰাজনীতি, এই ৰাজনীতিটো ৰাইজে বুজি পাইছে, আৰু 2026ত ইয়াৰ ফল তেওঁলোকে হাতে হাতে পাব। গতিকে আমি আম আদমি পাৰ্টীয়ে আজি এই অনুষ্ঠানৰ পৰা আপোনালোকক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।